Hello everyone, welcome back to my channel. আপোনালোক সকলোলৈ ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলো। Actually ভিডিওটো দিয়াৰ মোৰ অলপ লেট হ'ল। মোৰ প্ল্যান আছিল বিহুৰ সময়তে ভিডিওটো ৰিলিজ কৰা, বাট যেহেতু হে টাইমটোত মই অলপ বেলেগ এটা কামত বিজি হৈ আছিলো, সেই কাৰণে ভিডিওটো দিয়াত অলপ লেট হ'ল, বাট আই হোপ আপোনালোকে মাইন্ড নকৰে আৰু আজি ভিডিওটোত বহুত মৰম দিব। আজিৰ ভিডিওটো আচলতে হয় মোৰ বিহু লুকবুক ভিডিও। মই তিনটা লুক কিউৰেট কৰিছিলো। যোনে মোক ইনষ্টাগ্ৰামত ফলো কৰে তেওঁলোকে অলৰেডি চাগে মোৰ এই লুক কেইটা দেখা পালেই, কাৰণ কেলে মই ৰিলছ অলৰেডি শ্বেয়াৰ কৰি থৈছো। যদি আপোনালোকে মোক ইনষ্টাগ্ৰামত ফলো কৰা নাই প্লিজ গৈ ফলো কৰি ল'বগৈ। লিংক মই ডেছক্ৰিপশ্যন বক্সত দি দিম। এনেকুৱা ধৰণৰ মানে স্নিক পিক্সবিলাক আপোনালোকে ইনষ্টাগ্ৰামত গম পাই যাব যে মই ইউটিউবত দিয়াৰ আগতে তাত মই অলৰেডি পোষ্ট কৰি দিওঁ সেই লুককেইটা। চ' আপোনালোকে ডেফিনেটলি মোক তাত গৈ ফলো কৰি ল'ব। আৰু যোনে এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই এনেধৰণৰ এক্সাইটিং ভিডিঅ'ছৰ কাৰণে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক, কাৰণ কেলে মই বহুতো এক্সাইটিং ভিডিঅ'ছ আনি আছো। চামাৰ ৰিলেটেড হলছ মই আনি আছো। চ' ষ্টে টিউন ফৰ দেট। So প্ৰথম মই ষ্টাৰ্ট কৰিছো এই সেটটোৰ পৰা। এই কাপোৰযোৰ একচুয়ালি মোৰ মম্মিৰ হয়। এই কাপোৰযোৰ একচুয়ালি লৈছিলো তো মই বহুত আগতে কলেজত থাকোতে, আজি 8-9 বছৰ আগতে সৰস্বতী পূজাত পিন্ধিবলে, মেবি 2015 মানত লৈছিলো নেকি। 9 বছৰ মানে হ'ল কাপোৰযোৰ। সেইখিনি সময়ত গামোচা সেট বহুত বেছি ট্ৰেন্ড কৰি আছিলে, বহুতে ওলাই আছিলে, বাট নাজানো কিয় এই কাপোৰযোৰ মানে মোৰ এতিয়াও বহুত ভাল লাগে আৰু মোৰ এতিয়াও বিহুত মানে পিন্ধিবলৈ মন যায়। নাজানো কিয়, হয়তো বহুতে ভাবিব পাৰে যে ইমান আগতে চলি যোৱা কাপোৰযোৰ এতিয়া মই পিন্ধিছো। আপোনালোকে দহিটো দেখিয়ে গম পাইছে চাগে যে কাপোৰযোৰ কিমান পুৰণা। সেইটো সময়ত মানে আজিকালিৰ নিচিনা ডাঙৰ দহি নাছিলে, এনেধৰণৰ সৰু দহি পাতিছিলো আমি হোৱাইট এণ্ড ৰেডত। আগতে তেনেকৈ চলিছিলে। চ' এই কাপোৰযোৰ মই এবাৰ পেয়াৰ কৰিলো এটা ৰেড কালাৰ স্লিভলেছ ব্লাউজৰ লগত। এণ্ড ট্ৰাষ্ট মি বহুতে বেছি নিউনেছ এটা আহিলে এই লুকটোত। মই আপোনালোকক আগতেও কৈছো যে কাপোৰৰ সেটৰ লগত ব্লাউজতকৈ মানে আপোনালোকে যদি কিবা এটা কণ্ট্ৰাষ্টিং কালাৰ ব্লাউজ এণ্ড স্পেচিয়েলি স্লিভলেছ ব্লাউজ এনেকুৱা টাইপ যদি পেয়াৰ কৰে, কাপোৰযোৰত কমপ্লিটলি এটা নিউ লুক এটা আহি যায়, লাগিলে কাপোৰযোৰ যিমানেই পুৰণা নহওক কিয়। আৰু ইয়াৰ লগতে মই মোৰ বিয়াৰহে অসমীয়া গহনা, কেঁচা সোণৰ গহনা মই পেয়াৰ কৰিছিলোঁ, আপোনালোকে চাব পাৰে। বহুতে বেছি ধুনীয়া লাগিছিলে মোৰ লুকটো। আৰু প্ৰথমতে চুলি মেলি চাইছিলোঁ এবাৰ, বাট নাজানো কিয় খোপা বান্ধি বেছিকৈ ভাল লাগিলে লুকটো। চ' সেইকাৰণে খোপা বান্ধি ল'লোঁ। আৰু তাৰ লগতে জৰবৰা মোৰ গাৰ্ডেনতে আছিলে, মেচ কৰি কিনে ৰেড কালাৰ জৰবৰা ফ্লাৱাৰ এটা মই লগাই ল'লোঁ। চ' এয়াই আছিলে মোৰ ফাৰ্ষ্ট লুকটো। এতিয়া ছেকেণ্ড লুকটোলৈ আহোঁ। ছেকেণ্ড লুকটোৰ কাৰণে মই এইযোৰ কাপোৰ পেয়াৰ কৰিছিলোঁ। এইযোৰ চাগে আপোনালোকে আগতে দেখিছে, যোনে মোক ইনষ্টাগ্ৰামত ফলো কৰিছে। ইয়াত মই ফটো দিয়া আছে এই কাপোৰযোৰৰ। এই কাপোৰযোৰ আচলতে মোক বিয়াত দিছিলে দৰাঘৰৰ ফালৰ পৰা জোৰোণত। আৰু কাপোৰযোৰ একচুৱেলি গোটেই কাপোৰযোৰতে ৰঙাই ফুল আছে। চ' সেইকাৰণে আই থিংক বিহুতে বেছি ভাল লাগে এই কাপোৰযোৰ। তাৰ বাহিৰে মই বেলেগ কোনো অকেজনত পিন্ধা নাই এইযোৰ। এই কাপোৰযোৰ মই যোৱা বছৰো বিহুত পিন্ধিছিলোঁ, বাট এই কাপোৰযোৰ মোৰ একচুৱেলি বহুত বেছি ভাল লাগে। আপোনালোকে চাব পাৰে গোটেইখনতে মানে এনেকুৱা ধৰণৰ মানে ফ্লাৱাৰ্ছ কৰা আছে, কিং খাপ বুলি কয়। গোটেই চাদৰখনতে এনেকুৱা ফ্লাৱাৰ্ছ আছে। আৰু ইয়াত এনেকুৱা ধৰণৰ গল্ডেন এণ্ড ৰেড কালাৰ দহি পাতি দিছিলে মায়ে। কাপোৰযোৰ আচলতে মোৰ পচন্দৰে হয়। মোৰ বহুতেই বেছি ভাল লাগিছিলে সেই টাইমটোত, যেতিয়া মানে নতুন ওলাইছিলে এনেকুৱা টাইপৰ ডিজাইনছ, সৰু বুটা দিয়া আছে। আৰু নাজানো কিয় মই এনেকুৱা মানে সৰু বুটা ব্লাউজতো যেতিয়া দিয়া থাকে ন, হাতত গোটেই হাতখনতে এনেকৈ দিয়া আছে। মোৰ খুব ভাল লাগে এই ডিজাইনটো, এনেকুৱা ধৰণৰ ডিজাইনছবিলাক। এই কাপোৰযোৰ মই ইয়াৰ নিজৰ ব্লাউজটোৰ লগতেই পেয়াৰ কৰিছিলোঁ আৰু অসমীয়া গহনা এডাল পেয়াৰ কৰিছিলোঁ ইয়াৰ লগতে গামখাৰু। যিহেতু এই কাপোৰযোৰ আগতে মই খোপা বান্ধি কিনে এনেকৈ পেয়াৰ কৰিছিলোঁ, চ' মই জানো যে মানে খোপা বান্ধিলে কেনেকুৱা লাগে, বাট মই এবাৰ চাব বিচাৰিছিলোঁ যে চুলি মেলি থ'লে কেনেকুৱা লাগে। চ' এইবাৰ সেইকাৰণে চুলিখিনি মই মেলিয়ে ৰাখিলোঁ। ইমান বেছি মই মানে অলপমান এফৰ্টলেছ লুক এটা ক্ৰিয়েট কৰিবলৈ কাৰণে ট্ৰাই কৰিছিলোঁ। চ' সেয়াই আছিলে মোৰ ছেকেণ্ড লুক। আপোনালোকে জনাব যে আপোনালোকৰ ছেকেণ্ড লুকটো কেনেকুৱা লাগিলে। এতিয়া আহোঁ থাৰ্ড লুকটোলৈ, যোনটো চবতকৈ বেছি স্পেচিয়েল হয় মোৰ কাৰণে। থাৰ্ড লুকটো স্পেচিয়েল বুলি এইকাৰণে কৈছোঁ, কাৰণ কেলৈ এই কাপোৰযোৰ এবাৰ মোক মোৰ মম্মীয়ে বিহুত গিফ্ট দিছিলে। বিহুত মানে আমি আচলতে ঘৰ যোৱাই নহ'ল, যিহেতু দেৱজ্যোতিৰ ছুটি নাছিলে। চ' সেইকাৰণে আমি যেতিয়া ঘৰলৈ গৈছিলোঁ তেতিয়াই মম্মীয়ে মোক নিজৰ পচন্দ মতে মানে এনেকৈ কিনি দি পঠিয়াইছিলে। মই নিজৰ পচন্দ মতেই কিনিছিলোঁ। আৰু স্পেচিয়েল এইটো কাৰণে হয় কাৰণ কেলৈ এই কাপোৰযোৰত মোৰ মম্মীয়ে নিজে দহি পাতি দিছে। চাওকচোন কিমান ধুনীয়াকৈ দহিখিনি কৰিছে। মোৰ ইমানেই বেছি ভাল লাগিলে নহয়। এটা ৰেড এটা ব্লেক এনেকৈ কৰি কিনে কৰিছে, বহুত ধুনীয়া লাগিছিলে কাপোৰযোৰ। আৰু একচুৱেলি এইযোৰ যোৰা কাপোৰ নহয়, আমি গোটেই তিনিটা বস্তু এক্সট্ৰাকৈ লৈছোঁ। প্ৰথম মই চাদৰখনকে দেখাই দিছোঁ। চাদৰখন বহুতো এনেকুৱা ডিজাইনছ আছিলে তাত কমপ্লিট ৰেড বা কমপ্লিট ব্লেক। মোৰ নাজানো কিয় এই ডিজাইনটো খুব বেছি ভাল লাগিল।
কাৰণ কেলে মই কেতিয়াবা ৰেড মেখেলা এণ্ড ব্লাউজ বা কেতিয়াবা ব্লেক মেখেলা এণ্ড ব্লাউজ এনেকৈ কৰি কিনেও পেয়াৰ কৰিব পাৰিম বহুতো ডিফাৰেণ্ট ৱেজত ষ্টাইল কৰা যাব এই চাদৰখন চ' সেইকাৰণে মই অলপমান দুটা কালাৰত থকা মানে এনেকুৱা ল'লোঁ আৰু গোটেই কাপোৰযোৰতে এই যিটো ডিজাইন দেখিছে যে গোটেই কাপোৰযোৰ তেনেকুৱাই ডিজাইন কৰা আছে চাদৰখন একচুৱেলি অলপমান হেভিয়ে লাগে ইমান বেছি প্লেইন নালাগে কিন্তু মই কাপোৰযোৰ পিন্ধোতে বহুতে বেছি চাটল লাগিছে কাৰণ মই ইয়াক উকা মেখেলা আৰু ব্লাউজৰ লগত পেয়াৰ কৰিছোঁ ব্লাউজৰ যিটো মানে কালাৰ শ্বেড হয় একচুৱেলি এইবিলাক হেণ্ডমেড হয় চ' সেইকাৰণে ইমান এক্সেক্ট মানে আমি কালাৰ মেচ কৰিব নোৱাৰোঁ কাৰণ কেলে চবেই বেলেগ বেলেগ ধৰণৰ সূতা লৈ কিনে বয় এইবিলাক চ' ব্লাউজৰ আৰু কাপোৰ যিখন চাদৰ হয় তাৰ কালাৰকেইটা মানে মেচ কৰিছে মানে টু চাম এক্সটেণ্ট বাট মেখেলাখন আমি তেনেকুৱা নাপালোঁ মানে মেখেলাখন আমি অলপ মানে য়েল্লোইছ কালাৰ এইটো পালোঁ বাট কোনো কথা নাই মামীয়ে কৈছে কোনোবা দিনা যদি পায় এনেকুৱা ধৰণৰ কাপোৰ টচৰ কাপোৰ মোলৈ লৈ থ'ব একচুৱেলি গোটেই কাপোৰযোৰ আমি টচৰে লৈছিলোঁ চাদৰ মেখেলা ব্লাউজ গোটেই তিনিটা টচৰে আছিলে বাট ইয়াৰ কালাৰটো অকণমান ডিফাৰেণ্ট হ'ল সেয়াই মানে নোৱাৰিলোঁ আৰু যিহেতু সময় কম আছিলে কম সময়ৰ কাৰণে ঘৰ গৈছিলোঁ চ' সেইকাৰণে বেছি বিচাৰিব নোৱাৰিলোঁ সেইকাৰণে এনেকৈ ল'ব লগা হ'ল বাট আই এম কোৱাইট হেপ্পী উইথ দ্য ব্লাউজ এণ্ড চাদৰৰ কালাৰটো বহুতে বেছি হেপ্পী বাট এইটো আপোনালোকে চাব পাৰে বহুত বেছি মানে ডিষ্টিংক্ট হয় ইয়াৰ মানে কালাৰ শ্বেডটো যে ডিফাৰেণ্ট চ' এইটো এটা সৰু মানে ড্ৰবেক বুলি নকওঁ কাৰণ কেলে মই একচুৱেলি বহুতেই বেছি ছেটিছফাইড কাপোৰযোৰ লৈ কিনে মোৰ ওচৰতে আচলতে সময় কম আছিলে চ' সেইকাৰণে মই বিচাৰিব নোৱাৰিলোঁ খৰধৰত লোৱা হ'ল আৰু চ' এয়াই আছিলে মোৰ থাৰ্ড লুক চ' দেটছ ইট ফৰ টুডে গাইজ আজি ভিডিঅ'টো ইমানেই আছিলে গোটেই তিনিটা লুক আপোনালোকৰ কেনেকুৱা লাগিলে মোক ডেফিনেটলি কমেণ্ট কৰি কিনে জনাব মোৰ বৰ পাৰ্চনেল ফেভৰেট থাৰ্ড লুকটো বুলিয়ে ক'ম কাৰণ কেলে যিহেতু নতুনকৈ লোৱা হৈছে কাপোৰযোৰ আৰু মম্মীয়ে দিছে তাতে ইমান মৰমত দহি বাতি দিছে চ' সেইকাৰণে মোৰ কাৰণে অলপ স্পেচিয়েল আছিলে বাট ফাৰ্ষ্ট লুকটো আৰু ছেকেণ্ড লুকটো কোনো কম নাছিলে মোৰ কাৰণে কাৰণ কেলে অলপ ডিফাৰেণ্ট কিবা এটা কৰিবলৈ কাৰণে ট্ৰাই কৰিলোঁ বহুতে হয়তো মানে ভাবিব পাৰে যে কাপোৰৰ ডিজাইন যেতিয়া পুৰণা হৈ যায় নিপিন্ধোঁ বুলি বাট আপোনালোকে নিজৰ ক্ৰিয়েটিভিটি দেখাই কিনে আপোনালোকে পুৰণা কাপোৰযোৰ নতুনকৈ পিন্ধিব পাৰে আৰু পিন্ধিলে নতুন নিচিনাই লাগিব মই বহুতো ইনষ্টাগ্ৰামত কমেণ্ট পাই আছিলোঁ কমপ্লিমেণ্টছ পাই আছিলোঁ যে মানে মোৰ কাপোৰকেইযোৰ ভাল লাগিছে বুলি যদিও পুৰণা হয় আপোনালোকে অলপমান ডিফাৰেণ্ট কিবা এটা কৰি কিনে চবেই দেখোন জানেই নিজকে সজাই পৰাই ল'বলৈ নহয় জানো একচুৱেলি এইবিলাক বস্তু ট্ৰায়েল এণ্ড এৰাৰ বেচিছত যায় আপোনালোকে নিজে নিজে ট্ৰাই কৰি চাব লাগিব যে আপোনালোকক কি বস্তু শ্বুট কৰিছে কিটো বস্তু শ্বুট নাই কৰা কেনেকুৱা ধৰণৰকৈ পিন্ধিলে মানে আপোনাক ভাল লাগিব চ' এইবিলাক ট্ৰায়েল এণ্ড এৰাৰে হয় মই মোৰ আইডিয়াছখিনিহে আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ আই হোপ আজি ভিডিঅ'টো আপোনালোকৰ ভাল লাগিলে যদি ভাল লাগিলে প্লিজ ভালকৈ কমেণ্ট কৰিব আৰু মোক এইটো কমেণ্ট কৰি কিনে জনাব যে আপোনালোকে কেনেকুৱা ধৰণৰ ভিডিঅ'জ চাই কিনে ভাল পায় বহুতো এক্সাইটিং ভিডিঅ'জ মই আনি আছোঁ পিছে ছামাৰ ৰিলেটেড ক্লথিং হল আৰু বহুত কিবা কিবি বহুত ভাল ভাল ডিলছ লৈ আহিম আপোনালোকলৈ চ' ষ্টে টিউন ফৰ ডেট যদি মোৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই প্লিজ গৈ কিনে ছাবস্ক্ৰাইব কৰি লওক গৈ আৰু কাষত থকা বেল নটিফিকেশ্যন বাটনটো অন কৰি দিব যাতে মই ভিডিঅ' আপলোড কৰাৰ লগে লগে আপোনালোক নটিফাই হৈ যায় আজিলৈ আহোঁ তেন্তে নেক্সট ভিডিঅ'ত লগ পাম বাই